নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আছোঁ। আজি আমি এটি বিশেষ বিষয় লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে নিশ্চয় কুশলে আছে, ভালে আছে। ভগৱন্তৰ দেৱহৰিয়ে নিশ্চয় আপোনালোক সকলোকে কুশলে ৰাখিছে। আহক আমি আজি বিশেষ এটি বিষয় আলোচনা কৰিম, অৰ্থাৎ অহা ২৬ জুলাইত গজলক্ষ্মী ৰাজযোগ বুলি যুগ এটা, বিৰল যুগ এটাৰ সৃষ্টি হৈছে বা সৃষ্টি হ'ব। অহা জুলাই মাহৰ ২৬ তাৰিখে শুক্ৰ গ্ৰহ মিথুন ৰাশিত পৰিৱৰ্তন হ'ব বা মিথুন ৰাশিত সঞ্চাৰিত হ'ব। ইতিমধ্যে আমি সকলোৱে জানো যে বৃহস্পতি গ্ৰহ মিথুন গ্ৰহত অৱস্থান গ্ৰহণ কৰি আছে, অৰ্থাৎ বৃহস্পতি গ্ৰহ আৰু দৈত্যগুৰু শুক্ৰ গ্ৰহ আৰু দেৱগুৰু বৃহস্পতি গ্ৰহৰ এই সংযোগ বা এই জুতি এক লগ হোৱাৰ কাৰণে এক বিশেষ বিৰল যুগৰ সৃষ্টি হৈছে। সেই যুগটো হৈছে গজলক্ষ্মী যুগ। আৰু এই গজলক্ষ্মী যুগক অতি সৌভাগ্যৱান বুলি মানা হয়। গজলক্ষ্মী যুগত যান বাহনৰ অধিকাৰী, গজলক্ষ্মী যুগত সা সম্পত্তিৰ অধিকাৰী, গজলক্ষ্মী যুগত মাটি বাৰীৰ অধিকাৰী, গজলক্ষ্মী যুগত ৰাজ চক্ৰৱৰ্তী যুগৰ সৃষ্টি হয় বা গজলক্ষ্মী যুগত বিশেষকৈ চাকৰি বাকৰি, কৰ্মসংস্থাপন, চৰকাৰী নিয়োগ এই ধৰণৰ সুবিধা হয়। গতিকে এই গজলক্ষ্মী যুগৰ সৃষ্টি হোৱাৰ ফলত বিশেষ তিনিটা ৰাশিৰ ক্ষেত্ৰত ৰাজযোগৰ সূচনা হৈছে। তেওঁলোকে চৰকাৰী কৰ্মচাৰী বা চৰকাৰী চাকৰি বা ৰাজসিক পদমৰ্যাদা বা এই ধৰণৰ উচ্চ পদস্থ বা উচ্চ পদ তেওঁলোকে লাভ কৰিব। গতিকে আহকচোন আমি জানি লওঁ যে এই কোন এই সৌভাগ্য তিনিটা ৰাশি। তাৰ আগতে এটি বিশেষ অনুৰোধ, যদি আপুনি মোৰ চেনেলটিৰ নৱাগত হয় তেনেহ'লে প্ৰথমতে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটি আৰু মোৰ ভিডিঅ'সমূহ বন্ধুবৰ্গলৈ লৈ যোৱাত আপুনি নিশ্চয় সহায় কৰিব। আহক ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। আমি সকলোৱে জানো যে বৃহস্পতি গ্ৰহ মানৱ জীৱনৰ এক অপৰিহাৰ্য অংগ বা অপৰিহাৰ্য প্ৰভাৱ দেখা যায়। ঠিক সেইদৰে শুক্ৰ গ্ৰহৰ প্ৰভাৱো অপৰিসীম বুলি মানি অহা হৈছে। অৰ্থাৎ বৃহস্পতি গ্ৰহৰ সুপ্ৰভাৱত এগৰাকী ব্যক্তি বা এগৰাকী জাতক বা জাতিকা তেওঁলোকে সুখ সম্ভোগ, চাকৰি বাকৰি, ৰাজসিক পদমৰ্যাদা, সুখ সম্ভোগ বা বিভিন্ন কৰ্মস্থানত উচ্চ প্ৰশংসিত যশস্যা লাভ এই ধৰণৰ বিষয়খিনি বৃহস্পতিৰ দ্বাৰা প্ৰভাৱিত হয়। ঠিক সেইদৰে শুক্ৰ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হয় বিয়া বাৰুৰ ক্ষেত্ৰখনত বা মানুহৰ প্ৰতি মানুহৰ আকৰ্ষণৰ শক্তিৰ ক্ষেত্ৰত বা আকৰ্ষণীয় কথা বা যশস্যা লাভ বা কৰ্মস্থান প্ৰাপ্তি বা বিয়া বাৰু প্ৰেম প্ৰণয় বিবাহ এই গোটেই বিষয়খিনি শুক্ৰৰ অধীনত থাকে। আৰু এই শুক্ৰ গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ সংযোগে এক বিৰল গজলক্ষ্মী যুগৰ সৃষ্টি হৈছে। আৰু এই গজলক্ষ্মী যুগৰ জৰিয়তে তিনিটা গ্ৰহ অত্যন্ত লাভৱান হ'ব বা অত্যন্ত শুভ প্ৰতিক্ৰিয়াশীল হ'ব। তাৰ প্ৰথম সৌভাগ্যশালী ৰাশিটো হৈছে মেষ ৰাশি। আমি সকলোৱে জানো যে মেষ ৰাশিৰ অধিপতি গ্ৰহ মংগল, আৰু মংগল গ্ৰহ ইতিমধ্যে সিংহ ৰাশিত প্ৰৱেশ কৰি যথেষ্ট বলৱান ৰূপত দেখা গৈছে। ঠিক সেইদৰে গজলক্ষ্মী ৰাজযোগৰ জৰিয়তে এই মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ প্ৰতিক্ৰিয়াশীল বুলি বিবেচনা কৰা হৈছে। আৰু তৃতীয় স্থানত বৃহস্পতি আৰু শুক্ৰৰ অৱস্থানে বিশেষকৈ ভাতৃ সহায় লাভ কৰিব, বন্ধু সহায় লাভ কৰিব। আৰু বিদ্যাৰ্থীসকলে বিশেষকৈ বিজ্ঞান বিষয়ক ছাত্ৰ ছাত্ৰীসকল বা সাহিত্য সংস্কৃতি কলা আৰ্টছ বিষয়ক ছাত্ৰ ছাত্ৰীসকল, ৰসায়নবিদ্যা বা পদাৰ্থ বিজ্ঞান, কম্পিউটাৰ এডুকেশ্যন বা সাহিত্য সংস্কৃতিৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ, তেওঁলোকে শুভ ফল প্ৰদৰ্শন কৰিব। আনহাতে ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, যিহেতুকে মেষ ৰাশিৰ পঞ্চম স্থানত বুধ মংগল গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে। সেই ব্যৱসায়ৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা হ'ব। আৰু এই গজলক্ষ্মী ৰাজযোগৰ জৰিয়তে ব্যৱসায়ীসকলে এক সুন্দৰ পৰিৱেশ বা তেওঁলোকে নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰ আমদানি তেওঁলোকে লাভ কৰিব বা উপাৰ্জন লাভ কৰিব। বিশেষকৈ লোহাৰ দ্ৰব্য বিক্ৰী কৰা বিক্ৰেতাসকল, কৃষিজাত সামগ্ৰী বিক্ৰী কৰা বিক্ৰেতাসকল বা দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ ব্যৱসায়ীসকলে অত্যন্ত লাভান্বিত হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকলে পাৰিবাৰিক দিশত অত্যন্ত সুন্দৰ, বিশেষকৈ বৃহস্পতি আৰু শুক্ৰৰ এই সংযোগে বিশেষকৈ পূৰ্বৰ মতানৈক্য পৰিহাৰ কৰি নতুন দিশলৈ আগবঢ়াই নিব বা যথেষ্ট আত্মসংযম, সাহস, বীৰত্ব বা তেওঁলোকৰ দয়া মমতা কৰোণা বা আধ্যাত্মিক দিশৰ চিন্তা চৰ্চা মেষ ৰাশিৰ জাতক জাতিকাসকলে পাব। শুক্ৰ গ্ৰহৰ কাৰণে বিশেষকৈ তেওঁলোকৰ মাটি বাৰীৰ কেছ বা পাৰিবাৰিক অসূয়া অপ্ৰীতি ইত্যাদিবিলাক আঁতৰ হৈ এক সুন্দৰ
পথ উন্মোচিত হ'ব। চাকৰি বাকৰিৰ ক্ষেত্ৰত নিবনুৱাসকলে লাভ কৰিব নতুন সন্ধান, তেওঁলোকৰ চৰকাৰী চাকৰি হোৱাৰ সুবিধা আছে, বা বিশেষকৈ জলসিঞ্চন বিভাগ, হাইকোৰ্ট, স্কুল টিচাৰ, কলেজৰ অধ্যাপক বা ছ'চিয়েল ৱেলফেয়াৰ, জলসিঞ্চন বিভাগ, এনেধৰণৰ বিভাগবিলাকত তেওঁলোকৰ চাকৰি মকৰল হ'ব বা উপযুক্তভাৱে তেওঁলোকে কৰ্মসংস্থাপন লাভ কৰিব। আমি আহিছোঁ দ্বিতীয় ভাগ্যশালী ৰাশিটোলৈ। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই গজলক্ষ্মী ৰাজযোগে এক বিশেষ সৌভাগ্যশালী দিন হিচাপে বিবেচিত হৈছে। এই দিন অৰ্থাৎ 26 জুলাই তাৰিখৰ পিছত বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, আৰু শুক্ৰে নিজেই ধনস্থানত অৱস্থান গ্ৰহণ কৰি বৃহস্পতিৰ সহযোগত প্ৰচুৰ ধনাগমৰ যুগ সৃষ্টি কৰিছে। গজলক্ষ্মী ৰাজযোগৰ জৰিয়তে বৃষ ৰাশিৰ জাতক জাতিকাসকলে নতুন ঠাইত ঘৰ দুৱাৰ, মাটি বাৰী ক্ৰয়, যান বাহন ক্ৰয় বা এনেধৰণৰ সুফলসমূহ লাভ কৰিব, বা চাকৰিৰ পদোন্নতি বা চাকৰিত মকৰল, এই ধৰণৰ সুবিধা তেওঁলোকে লাভ কৰিব। অৰ্থাৎ বৃহস্পতিৰ দ্বিগুৰু যুগৰো সৃষ্টি হৈছে। দ্বিগুৰু যুগৰ সৃষ্টি আৰু গজলক্ষ্মী যুগৰ যুগে সকলে লাভ কৰিব উপযুক্ত সন্ধান বা উপযুক্ত পাত্ৰ পাত্ৰী। আৰু প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, প্ৰেমাস্পদে মিলিত হোৱাৰ পূৰ্ণ সম্ভাৱনা। আনহাতে বিশেষকৈ দাম্পত্য সুখ লাভ কৰিব। পাৰিবাৰিক জীৱনত শুক্ৰ গ্ৰহৰ কাৰণে প্ৰেম, শ্ৰদ্ধা, স্নেহ বা আধ্যাত্মিক দিশ বা মানসিক চিন্তা চৰ্চাৰ দৃষ্টিভংগী যথেষ্ট উন্নত হ'ব। প্ৰেম প্ৰণয় অত্যন্ত সুন্দৰ। আমি একেবাৰে শেষৰ 3 নম্বৰ ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ। ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি, আৰু মকৰ ৰাশিৰ ক্ষেত্ৰত যিহেতুকে ষষ্ঠ স্থানত শত্ৰু স্থানত শুক্ৰ আৰু বৃহস্পতিৰ অৱস্থান গ্ৰহণ কৰিছে, সেয়েহে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ শত্ৰু নাশ হ'ব। কৰিছিল বা ষড়যন্ত্ৰৰ বলি হিচাপে ব্যৱহাৰ কৰি আহিছিল, তেওঁলোকে উফৰিব, আৰু তেওঁলোকৰ এই প্ৰকৃত চৰিত্ৰ বোধগম্যসমূহ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে, আৰু শত্ৰু নাশ হ'ব। তেওঁলোকে আত্মীয়তা বৃদ্ধি হ'ব। তেওঁলোকৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত নতুন বন্ধুৰ আগমন হ'ব, নতুন পৰিকল্পনা আগবাঢ়িব পাৰিব। ব্যৱসায়ীসকলে অত্যন্ত লাভান্বিত হ'ব। যিসকল বিনিয়োগকাৰী, সেই বিনিয়োগকাৰীসকলে টকা বিনিয়োগ কৰাৰ এটা নতুন সুবিধা পাব, লাভান্বিত হ'ব প্ৰচুৰ। চাকৰিয়ালসকলৰ অত্যন্ত সুন্দৰ, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। কম্পিউটাৰ এডুকেশ্যন, ৰসায়ন শাস্ত্ৰ, পদাৰ্থ বিজ্ঞান বা ইঞ্জিনিয়াৰিং ছাত্ৰসকল, এওঁলোকৰ কাৰণে অত্যন্ত সুন্দৰ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত দাম্পত্য সুখ লাভ কৰিব। বিশেষকৈ শনিৰ কাৰণে পৰিয়ালৰ কোনোবা সদস্যৰ বেমাৰ আজাৰত ভুগি থকা বিষয় যদি আছে, সেইসকলৰ নিৰাময়ৰ ব্যৱস্থা হ'ব, বা মকৰ ৰাশিৰ জাতক জাতিকাসকলে সুস্বাস্থ্যৰ অধিকাৰী হ'ব অহা 26 জুলাইৰ পিছত। অৰ্থাৎ গজলক্ষ্মী ৰাজযোগৰ এই সুপ্ৰভাৱত মকৰ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব এক সুন্দৰ জীৱন। যাওক বন্ধু বান্ধৱীসকল, গজলক্ষ্মী ৰাজযোগৰ 3 ৰাশিৰ বাতৰিলৈ আপোনালোকৰ বা বিশেষ বিষয় লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ এটা লাইক, শ্বেয়াৰ, কমেণ্টেই আমাক এই ধৰণৰ নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে প্ৰস্তুত কৰে বা প্ৰস্তুত কৰিবৰ কাৰণে উদগনি যোগাই আহিছে। যা নহওক, সদয় সকলোৰে সুখ সম্ভোগ বা ভগৱানে ঈশ্বৰে আপোনালোক সকলোকে সহায় কৰক। ধন্যবাদ।